শ্ৰীমদ ভাগৱত দ্বিতীয় স্কন্ধ শ্ৰীকৃষ্ণায় নম। ভাগৱত মহাধৰ্ম। ৰাম জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগাদিৰো হৰি নাম মহাফল হেনয় পৰমানন্দ মাধৱ কনিত সুমৰিও নৰ নিৰন্তৰে এক চিত কৃষ্ণ কথায় অমৃত পিয়ুষাৱধানে কৰিও যতন যাৱে প্ৰাণ থাকে মানে ঘোৰ কলি যোগে মলমতি মনুষ্যৰ নাহিয়ান ধৰ্ম হৰি কীৰ্তনত পৰ শৰীৰত আছে কলিকৃত যত দুখ গোচুক প্ৰথমে কৰা হৰি হৰি ঘোষ কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰ নিগদতি দ্বিতীয় স্কন্ধ মংগলাচৰণৰ জৰিয়তে গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিলে যে সেই জীৱ জয় জয়কাৰ ঘোষণা কৰা সৰ্বশক্তিমান ইশতত্ব কৃষ্ণদেৱৰ যাৰ নামত শৰণ গ্ৰহণ কৰিলে, যাৰ নাম স্মৰণ কৰিলে জীৱৰ মংগল সাধন হয় আৰু যাগ যজ্ঞ পূজা পাতল আদি সমস্তবিলাক কৰ্ম কৰি জীৱই যি কল্যাণ হ'ব বুলি ভাবে সেই সমস্তৰে মহাফল কেৱল সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱৰ নামতে নিহিত হৈ আছে। হেনয় পৰমানন্দ মাধৱ কনিত সেইজনা পৰম আনন্দৰ গৰাকী ঈশ্বৰ কৃষ্ণ মাধৱৰ নাম নিতে নিতে প্ৰত্যেক মুহূৰ্ততে সুমৰিও নৰ নিৰন্তৰে এক চিত্তে। কায় বাক্য মন এই তিনিওটা বস্তু একেলগ কৰি চিত্ৰৰ জৰিয়তে এক ঈশ্বৰ পৰমানন্দৰ গৰাকী মাধৱৰ নাম আশ্ৰয় কৰাটোৱে হ'ল জ্ঞান আৰু বিবেকযুক্ত মনুষ্য নামৰ জীৱৰ উত্তম আৰু প্ৰধান একমাত্ৰ চিন্তা কৰ্ম আদি। কৃষ্ণ কথা অমৃতক পিয়ু সাৱধানে সেই জীৱ অমৃতময় কৃষ্ণ নাম আশ্ৰয় কৰিবা, কিন্তু সাৱধানে অসাৱধান হৈ নহয়। কৰিও যতন যাৱে প্ৰাণ থাকে। কেতিয়ালৈকে কৃষ্ণ নাম আশ্ৰয় কৰি থাকিম? কিমান দিনলৈকে কৃষ্ণ নাম লৈ থাকিম? সিদ্ধান্ত দিলে কৰিও যতন তেতিয়ালৈকে যত্ন কৰি থাকিবা নতু প্ৰাণ থাকে মানে বা যাৱে প্ৰাণ থাকে মানে যেতিয়ালৈকে শৰীৰটোত প্ৰাণ শক্তিটো নিহিত হৈ থাকিব তেতিয়ালৈকে এক মুহূৰ্তৰ কাৰণেও কৃষ্ণ নামৰ পৰা আঁতৰি নাহিবা। ইমান সুন্দৰ দৰ্শন গুৰুজনাই আমাক দিছে। ঘোৰ কলি যোগে মলমতি মনুষ্যৰ নাহি ধৰ্ম আন হৰি কীৰ্তনত পৰ।
বৰ্তমান কলিযুগ আৰু ঘূৰ কলিযুগত মনুষ্য নামৰ জীৱৰ লগতে বাকী জীৱবিলাকৰো মনবিলাক মলেৰে ভৰপূৰ। এই মলেৰে ভৰপূৰ মনৰ গৰাকী মনুষ্য নামৰ জীৱই নাহি মানে নাই আন ধৰ্ম বেলেগ এটা নিয়ম নাই গতি লাভ কৰিবৰ বাবে, ঈশ্বৰৰ কৃপা ধন্য হ'বৰ বাবে। কোনটোৰ বাহিৰে? হৰি কীৰ্তনত পৰ। এক ঈশ্বৰ কৃষ্ণদেৱৰ নাম আশ্ৰয় নকৰি বেলেগ এটা পথেৰে জীৱৰ কল্যাণ হ'ব, মংগল হ'ব বুলি এই কলিযুগত দ্বিতীয় এটা পথ কিন্তু নাই। সেইকাৰণে সাৱধান হোৱা সেই মনুষ্য, এই বুলি আমাক উপদেশ প্ৰদান কৰিলে। শৰীৰত আছে কলিকৃত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। আমাৰ শৰীৰত কলিকৃত যিমানবিলাক দুখ আছে, সেই দুখবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰথমে এক ঈশ্বৰ কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰা, বাক্যত, শৰীৰত, মনত, ভাৱনাত, প্ৰত্যেকতে। আৰু বৰ্তমান পদে আমাক ক'লে যে শৰীৰতো আছে কলিকৃত যত দুখ। এতিয়া কলিকৃত দুখবিলাকৰ কথা আপোনাৰভাৱে জানে। পৰীক্ষিত ৰাজাই কলিক যেতিয়া দৰ্শন পাইছিল, ছদ্মৰূপত পাইছিল কুৰুক্ষেত্ৰ নামৰ এক পুণ্যভূমিত। এজনী গাই গৰু ছদ্মবেশী কলিয়ে বগা বৰ্ণৰ এটা ষাঁড় গৰু সহিতে থকা অৱস্থাত 4টা ঠেং মৰিয়াই মৰিয়াই ভাঙিবলৈ চেষ্টা কৰি 3টা ঠেং কিন্তু মৰিয়াই ভাঙি পেলালে। তেনে অৱস্থাত 4 নম্বৰ ঠেংটো ভাঙিবলৈ লৈ থকা অৱস্থাতে পৰীক্ষিত গৈ উপস্থিত হৈছে সেই স্থানত। আৰু সেই ব্যক্তিজনক প্ৰাণে মাৰিবলৈ লওঁতে চাহ চিনাকি হৈ উত্তৰ ওলাল যে গাই গৰুজনী হ'ল পৃথিৱী, ছদ্মৰূপত আছে গাই গৰুৰ ৰূপত। আৰু শুক্ল বৰ্ণৰ ষাঁড় গৰুটো হ'ল ধৰ্মৰাজ যম। আৰু যিজন ব্যক্তিয়ে সেই কৰ্মটো কৰি আছে, সেই ছদ্মবেশী ব্যক্তিজন হ'ল যুগৰ অধিপতি কলি। আৰু পৰীক্ষিতে প্ৰাণে মাৰিবলৈ লওঁতে কলিয়ে শৰণাপন্ন হৈছে। আৰু শৰণাগতক আশ্ৰয় দিয়াটো পৰীক্ষিতৰ পূৰ্বজসকলৰো সেইটো নিয়ম। সেইকাৰণে পূৰ্বজসকলৰ বংশৰ নিয়মৰ গৌৰৱ অক্ষুণ্ণ ৰাখি পৰীক্ষিতেও আশ্ৰিত শৰণাগতক আশ্ৰয় প্ৰদান কৰিছে, প্ৰাণে মৰা নাই। কিন্তু নিজৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যাবলৈ ক'লে। আৰু কলিয়ে ছল কৰি পৰীক্ষিত ৰাজাক ক'লে যে সাগৰৰ তলিত শামুক থাকে, শামুকৰ পেটত মণিমুকুতা থাকে, তাতে মৎস্য মগৰ আদি বিভিন্ন জলজ জীৱই বাস কৰে একেলগে। ঠিক তেনেদৰে তোমাৰ ৰাজ্যত মোকো অকণমান ঠাই দিয়া ৰাজন, মই তেনেকৈ থাকিম কোনোবা এটা চুকত পৰি। পৰীক্ষিতে চিন্তা কৰিলে কথাটো মিছাও নহয়, গতিকে ঠাই দিলে। নৃপতি বুলন্ত কলি দিলো তোকৰ স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান। এতিয়া সেইটো কলিকৃত দুখ আমাৰ লগত আছে নেকি? যদি আছে তেতিয়াহ'লে তাক এৰাৰ উপায়টো হ'ল ভকতৰ সংগ। কাৰণ ভকতৰ সংগত ৰাম নাম, কৃষ্ণ নাম, হৰি নাম, মহাৰত্নবিলাক পায়। সেই মহাৰত্ন যেতিয়া আশ্ৰয় কৰিব তেতিয়া কলিকৃত দুখৰ পৰা জীৱই পৰিত্ৰাণ পাব। তাৰপাছতে সুবৰ্ণৰ কথা ক'লে, তাৰপাছতে স্ত্ৰী পঞ্চসোণা পাপৰ কথা ক'লে। সেইকেইটা ব্যৱস্থাৰ মাজত আমি কেনেবাকৈ মনুষ্য নামৰ জীৱ দিনে ৰাতিয়ে যদি আশ্ৰয় কৰি আছোঁ, তেতিয়াহ'লে পৰিত্ৰাণৰ উপায় হ'ল কেৱল কৃষ্ণ নাম। কিন্তু গাঁৱৰটো এই নামঘৰ ভাগ, অঞ্চলৰ এই নামঘৰ ভাগলৈতো আমি সদায় যাব নোৱাৰোঁ। সদায় যাব নোৱাৰাৰ কাৰণে আমি নিজৰ গৃহ নিৰ্মাণ কৰা সেই চৌহদটোৰ ভিতৰতেই সৰুকৈ হ'লেও আমি যদি সমাজক সাক্ষী কৰি, গুৰু ভকতক নিমন্ত্ৰণ কৰি আমি যদি আসন ভাগি পাতি লৈ তাত পুৱা গধূলি সেৱা কৰোঁ, অফিচলৈ ওলাই যাওঁতেও যদি প্ৰাক মুহূৰ্তত মূৰটো দুৱাই থৈ যাবলৈ সৌভাগ্যৱন্ত হওঁ, তেতিয়াহ'লে সেই প্ৰক্ৰিয়াৰ দ্বাৰা সেই ব্যক্তিজনৰ কেতিয়াও কোনো কাৰণতে বেয়া কাম সম্পাদন নহয় বুলি আমি বুজিব পাৰিম। সেই কলিকৃত দুখৰ পৰা আমি পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হ'ল কৃষ্ণ নাম। এই কথাটো আমাক পদে
বৰ্তমান প্ৰকাশ কৰিলে। কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি ঐশ্বতৰ কিংকৰ শংকৰ নিগদতি। কৃষ্ণদেৱৰ দুখানি অভয় চৰণত অশেষ প্ৰণিপাত নিবেদন কৰি শংকৰ গুৰুজনাই নিজকে চিনাকি দিছে আমাৰ মাজত যে সেইজন কৃষ্ণদেৱৰে দাসৰো দাস কিংকৰৰো কিংকৰ আমি শংকৰে তোমালোকৰ আগত কৃষ্ণ কথা পদবন্ধে প্ৰকাশ কৰিবলৈ আগবাঢ়িব বিচৰা হৈছে। যি ভুল ত্ৰুটি ৰৈ যাব তোমালোকে আমাক ক্ষমা দিবা। এই বুলি আমি প্ৰপন্ন শিষ্যৰ কল্যাণ সাধন হোৱাকৈ গুৰুজনাই পদবন্ধে ৰচনা কৰিছে আৰু আমাৰে চৰণ কমলত গুৰুজনাই সেৱা নিবেদন কৰিছে। আমিতো প্ৰপন্ন শিষ্যহে গুৰুজনাৰ, কিন্তু গুৰুজনাই দাস্য ভাৱনাটো কেনেকৈ আশ্ৰয় কৰিব লাগে এইখিনি কথা আমাক ভাগৱতৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিছে। এৰা দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনিমো নিশুকে। কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। দ্বিতীয় স্কন্ধৰ কথা সেই সভাসদ বৰ্গ তোমালোকে শুনা। দ্বিতীয় স্কন্ধত কি আছে? অভিষপ্ত পৰীক্ষিত ৰাজাই কৰা প্ৰথম স্কন্ধত যিভাগী প্ৰশ্ন, সেই প্ৰশ্নভাগীৰ উত্তৰ মহামানী শুকগুৰুৱে দ্বিতীয় স্কন্ধৰ আৰম্ভণিৰ পৰা আমাক জানিবৰ বাবে গুৰুজনাই পদবন্ধে প্ৰকাশ কৰিছে। নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি শুকে। নৃপতিৰ প্ৰশ্নটো কি প্ৰথম স্কন্ধত কৈছে পদবন্ধে। আপোনাসৱ সমস্ত জনা সৰ্বজানন্তা পৰীক্ষিত ৰাজা অভিশপ্ত হ'ল, অভিশাপৰ পৰা পৰিত্ৰাণৰ বাবে উপায় বিচাৰিছে আৰু উপায় বিচাৰোঁতে পৃথিৱীৰ বিভিন্নজন ঋষিমুনি বেদশাস্ত্ৰত যিসকল পাৰ্গত প্ৰধান তেৰা সমস্ত আহি পৰীক্ষিতৰ ওচৰত উপস্থিত হৈছে আৰু পৰীক্ষিত সাগৰা পৃথিৱীৰ একছত্ৰী ৰজা আৰু সেইজনে সেই ঋষিমুনিসকলৰ আগত নিজৰ মনৰ ভাৱনাটো প্ৰকাশ কৰিছে যে সেই ঋষিমুনিসকল তোমালোক যে আমাৰ ওচৰলৈ আহিলা, আমি ইতিমধ্যে বুজি পাইছোঁ আমাৰ মংগল সাধনৰ বাবে তোমালোক আহি আমাৰ সন্মুখত উপস্থিত হৈছা। গতিকে তোমালোকৰ এই চিন্তাধাৰাক আমি শলাগ লৈছোঁ, আমি সেৱা নিবেদন কৰিছোঁ। সেই ঋষিমুনিসকল তোমালোকে আমাক উত্তৰ দিয়া আমাৰ এভাগ মনত প্ৰশ্ন হৈছে। প্ৰশ্নভাগ কি? পৰীক্ষিতে কৈছে, গুৰুজনাই পদবন্ধে প্ৰকাশ কৰিছে। এৰা সাক্ষাতে তোমৰা মূৰ্তি মন্ত দেৱগণ ভৈলা আহি মোৰ উপকাৰে উপসন্ন। সাক্ষাৎ তোমালোক চৈতন্য মূৰ্তি দেৱতা আমাৰ সন্মুখত যে উপস্থিত হৈ আছা, আমাৰ ৰাজ্যত আহি যে উপবিষ্ট হৈছা, বুজি পাইছোঁ তোমালোকে মোৰ কৃপা কৰিবৰ বাবে এই স্থানত উপস্থিত হৈছা। এৰাম এতেকে তোমাত পুছো কোন মহাধৰ্ম কহিও কলোকৰ কৰ্তব্য কোন কৰ্ম। সেইকাৰণে তোমালোকৰ চৰণত আমি সেৱাভাগ অৰ্পণা কৰা হৈছে যে মৃত্যুমুখী জীৱৰ কৰ্ম কি, কৰ্তব্য কি, মহাধৰ্ম কি,
ৰাম কেন মতে হুৱে সৰ্ব পাপত উদ্ধাৰ কোন কৰ্মে পাৱই লোক সংসাৰৰ পাৰ। কেনেকুৱা কৰ্ম কৰিলে, কেনেকুৱা চিন্তা কৰিলে, কেনেকুৱা ভাৱনাযুক্ত হৈ থাকিলে জীৱই পাপ কৰ্মৰ পৰা পৰিত্ৰাণ পাব? কি কৰ্মত মনোনিৱেশ কৰি থাকিলে জীৱই এই সংসাৰৰ মায়াৰ পৰা পাৰ হ'ব পাৰিব, পৰিত্ৰাণ পাব পাৰিব? ৰাম বিশেষত কি কৰিবে ম্ৰিয়মান লোকে বিমৰিষি কহিও ক মুতৰিষি লোকে। সেই ঋষিসকল, তোমালোকে মোৰ মংগল কৰিবলৈহে আহিছা, গতিকে মোৰ মংগল তোমালোকে কৰিবৰ বাবে আমি কেনেকৈ মংগল হ'ব সেই কথাটো জানিব বিচাৰিছোঁ। যে বিশেষকৈ ম্ৰিয়মান লোকে এই সংসাৰত কি কৰ্ম কৰিব লাগে, কি চিন্তা কৰিব লাগে, কি ভাৱনাত থাকিব লাগে, ক'লৈ যাব লাগে, কাক সেৱা কৰিব লাগে, এইখিনি উত্তৰ তোমালোকে আমাক দিব লাগে। এতিয়া ম্ৰিয়মান লোক মানে পৰীক্ষিত ৰজাই এটা বেয়া কৰ্ম কৰিছিল। বেয়া কৰ্মটো মানে ধ্যানমগ্ন হৈ থকা এজন মুনি, যাৰ নাম হ'ল সমীক মুনি। সেই সমীক মুনি আশ্ৰমত গৈ তৃষ্ণাতুৰ হৈ, ভোকাতুৰ হৈ যেতিয়া উপস্থিত হৈছিল, তেতিয়া ধ্যানমগ্ন হৈ থকা মুনিক পিয়াহত তৃষ্ণাতুৰ হৈ এটোপা পানী বিচাৰিছিল। ধ্যানমগ্ন মুনিয়ে ধ্যানত থকাৰ বাবে ৰজাই আহিছে নে প্ৰজাই আহিছে, কোন আহিছে একো ধৰিব নোৱাৰি সেই প্ৰশ্নৰ উত্তৰটো নিদিলে, সমিধানটো নিদিলে, পানী দিম নে নিদিম। তাতে ৰজা অকণমান ক্ৰোধান্বিত হ'ল। মই ৰজা আহিছোঁ, মোৰ আশ্ৰিত প্ৰজা, তই মুনি, মোক পানী দিম নে নিদিম নকৈ চকু মুদি ধ্যান কৰাৰ ভাও জুৰিছ। এই বুলি ক্ৰোধান্বিত হৈ কলিৰ প্ৰাকচক্ৰত সোমাই পৰীক্ষিত ৰজাই নকৰিব লগা এটা কৰ্ম কৰিলে। সেই মান্যতা প্ৰদান কৰিব লগা ঋষিৰ মান্যতা প্ৰদান নকৰি ওচৰতে পৰি থকা এটা মৃত সৰ্প ধনুৰ আগেৰে তুলি আনি সেই মুনিৰ গলত মেৰিয়াই মুনিক অপমান কৰিলে। পুত্ৰ শৃংগী মুনিয়ে গম পালে কথাটো, আৰু শৃংগী মুনিয়ে অভিশাপ দিলে 7 দিন 7 ৰাতিৰ ভিতৰত পৰীক্ষিতৰ মৃত্যু হ'ব তক্ষক নামৰ এটি কালসৰ্পৰ দংশনত। কালসৰ্প মানে সময়ৰূপী সৰ্প বুলি কৈছে। আমি জন্ম হৈছোঁ যেতিয়া জীৱ, জন্মৰ লগতে এটা বস্তু লৈ আহিছোঁ, সেইটো হ'ল মৃত্যু। পৰীক্ষিতো মৰিছে, আমিও মৰিম। পৰীক্ষিতে যেতিয়া সুধিছে ম্ৰিয়মান জীৱৰ কৰ্ম কি, আমিও ম্ৰিয়মান জীৱ। আমাৰ জন্ম দিয়া পিতৃ গুচি যায় এই সংসাৰ এৰি, তেতিয়া আমি দুখত পৰোঁ। আমাৰ জন্ম দিয়া মাতৃ এই সংসাৰত আমাক এৰি গুচি যায়, আমি তেতিয়া মাতৃ বিয়োগৰ দুখত ম্ৰিয়মান হওঁ। পৰীক্ষিতে যি ধৰণে 7 দিন 7 ৰাতিৰ পাছতে মৰিম বুলি জানিলে, পৰীক্ষিতো স্বাভাৱিকতে ম্ৰিয়মান হৈ গ'ল। যে মই কি কৰিম এতিয়া, ক'লৈ গ'লে মুক্তি পাম, ক'লৈ গ'লে কি কৰ্ম কৰিলে এই সংসাৰৰ পৰা মই পৰিত্ৰাণ পাম, চিন্তা ভাৱনা লাগি গ'ল। আমিও সেই চিন্তাটো কোনদিনা কৰোঁ? যিদিনা আমাৰ স্বামীজন বিচনাত পৰি থাকে, এতিয়া আইগৰাকীয়ে চিন্তা কৰে কোন ডাক্তৰৰ ওচৰলৈ নিলে ভাল হ'ব। হয়নে চিন্তাবিলাক? শাস্ত্ৰৰ লগত বাস্তৱসন্মত পৃথিৱীখনৰ চিন্তা একে, মাত্ৰ পাৰ্থক্য হ'ল এটা আধ্যাত্মিক চিন্তা, যিটো আমি হৃদয়েৰে অনুভৱ নকৰোঁ, হৃদয়েৰে চিন্তা নকৰোঁ। তাৰ বিপৰীতে মনৰ দ্বাৰা পৰিচালিত হৈ, ইন্দ্ৰিয়বিলাকৰ বশৱৰ্তী হৈ আমি যি মনলৈ আহে তাকে কৰি দিওঁ। কোনোবাই ক'ৰবালৈ যাবলৈ কয়, তালৈ যাওঁ। নিজে আমি শৰণ লোৱা দিনটোৰ পৰা যিটো কাৰ্য কৰিবলৈ আমাৰ শৰণ আচাৰ্যসকলে উপদেশ দিছে, শাস্ত্ৰই যিটো কৰিবলৈ কৈছে, সেইটো আমি পাহৰি যাওঁ। এতিয়া সেই ম্ৰিয়মান মুহূৰ্তত আমি কি কৰিব লাগিব? পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰৰ পৰা আমি ভাগৱতৰ জৰিয়তে বুজিব লাগিব, নিজৰ ক্ষেত্ৰত আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়া ঋষিমুনিসকলে কি কি বুলি উত্তৰ দিলে? উত্তৰটো দিছে, ৰাম শুনি মুনি সবে বোলে যাৰ যেন মতি। প্ৰশ্নটো শুনি মুনিসকলে যাৰ যেনেকুৱা মত প্ৰকাশ কৰিছে, সতগুণ, ৰজগুণ, তমগুণ,
এই তিনিটা গুণৰ মাজত আবদ্ধ হৈ আছোঁ আমি সমস্ত জনা জীৱ। সেই তিনি গুণ প্ৰাধান্য, যাৰ যিটো গুণ, সেই গুণ মতি অনুসাৰে ঋষিমুনিসকলে পৰীক্ষিতক উত্তৰ দিবলৈ লাগি গ'ল। এতিয়া উত্তৰকেইটা কি কি? কেহু বোলে তপতে পৰম পাই গতি। কোনোজন ঋষিমুনিয়ে ক'লে, হেৰা ৰাজন, তুমি তপস্যা কৰা, তোমাৰ গতি হ'ব। এই ৰামে কেহু বোলে মহাসিদ্ধি সাদে যজ্ঞ দানে, কেহু বোলে পৰম মুকুতি তীৰ্থ স্নানে। কোনোবাই ক'লে, হে ৰাজন, তুমি যজ্ঞ দান দিয়া, যজ্ঞ কৰা, দান দক্ষিণা দিয়া, তোমাৰ কল্যাণ সাধন হ'ব। কোনো ঋষিমুনিয়ে ক'লে, নহয় নহয়, পৰম মুকুতি হ'ব কেৱল তীৰ্থক্ষেত্ৰত স্নান কৰাৰ জৰিয়তে। এইখিনিতে আমি 4টামান উত্তৰ পালোৱে নহয়। সেইকেইটা আমি কৰি আছোঁ নেকি কেনেবাকৈ? যদি কৰি আছোঁ, কৰিবলৈ কৈছেনে নাই কোৱা, সেইটো আমি উত্তৰটো ল'ব লাগিব ইয়াৰ পৰা। এই ৰাম হবে সন্তে কহে, আপোনাৰ নামত হেন শুনি ষষ্ঠ নোহে ৰাজাৰ মনত। ঋষিমুনিসকলে কোৱা সেই উত্তৰখিনি এটাও মনৰ পচন্দ নহ'ল পৰীক্ষিত ৰাজা। মানে সেইকেইটা কৰিবলৈ বহুত সময় লাগে। যজ্ঞ কৰিবলৈ 1000 বছৰ দৰকাৰ হ'ব। যজ্ঞৰ ভূমি চহাব লাগিব। জনক ৰজাই যিটো যজ্ঞ কৰিছিলে, সেই যজ্ঞটো কৰিবলৈ যাওঁতে শালখন নিজে বাব লগা হৈছিলে। ৰজা হৈও নিজে যজ্ঞৰ ভূমি চহাব লগা হৈছিলে। আৰু তাতে নাঙলৰ শিৰলুত সীতাক উদ্ধাৰ কৰিছিল। সেইখিনি আমি সকলোৱে কম বেছি পৰিমাণে বুজি পাওঁ। কলিযুগৰ মনুষ্যৰ বয়সটো অল্পায়ু, কোন মুহূৰ্তত মৰিম তাৰ কোনো সিদ্ধান্ত নাই। গতিকে অহা বছৰ কৰ্মটো কৰিম বুলি ভাবি তাৰ আগতে মৰিও থাকিব পাৰোঁ। আকৌ আমি দৰমহা পাওঁহে 20,000 টকা, হাজিৰা কৰি পাওঁহে 500 টকা। আমাক যদি যজ্ঞ এটা কৰিবলৈ কয়, ইমান ধন ক'ৰ পৰা পাম? তো সেই প্ৰত্যেকটো চিন্তা গুৰুজনাই বুজি লৈ আমাক পৰীক্ষিত নামৰ জীৱ আত্মাই মুকুতিৰ অৰ্থে যিটো সত্য শুদ্ধ মাৰ্গ শাস্ত্ৰই দৰ্শন কৰাইছে, সেইটো হ'ল আমিও সংসাৰী জীৱৰ কৰিব লগা একমাত্ৰ কৰ্ম, একমাত্ৰ চিন্তা। তাৰপাছত এটা নিৰ্দিষ্ট সময়ত আহি কৃষ্ণ দৈপায়ন বেদব্যাসৰ সুযোগ্য পুত্ৰ মহামানী শুকগুৰু উপস্থিত হ'ল। আৰু শুকগুৰু যেতিয়া উপস্থিত হ'ল, শুকগুৰু উপস্থিত হোৱাৰ লগে লগে পৰীক্ষিত ৰজাই শুকগুৰুৰ চৰণ কমলত সেৱা নিবেদন কৰি বাকী সকল ঋষিমুনিৰ আগত উপস্থাপন কৰা প্ৰশ্নভাগী শুকগুৰুৰ চৰণত অৰ্পণ কৰিছে। এইখিনিতে আমি আৰু এটা কথা চিন্তা কৰিব লাগিব যে পৰীক্ষিত হ'ল সসাগৰা পৃথিৱীৰ ৰজা। সেই সূত্ৰে আমি 200 বিঘামান মাটিৰ গৰাকীও হ'ব পাৰোঁ আমাৰ গাঁওখনৰ ভিতৰত। মানে আমি মহাজনো হ'ব পাৰোঁ। আমাৰ ঘৰত 5খনমান গাড়ীও থাকিব পাৰে। গুৱাহাটী, নগাঁও, মঙলদৈ আদি বিভিন্ন স্থানত আমাৰ একোটা 5 মহলীয়া 10 মহলীয়া ফ্লেটো থাকিব পাৰে। আমি সিমানৰো গৰাকী হ'ব পাৰোঁ। পৰীক্ষিতৰ দৰ্শনটো আমি এইখিনিতে আশ্ৰয় কৰিব লাগিব, মন কৰিব লাগিব যে গোটেই পৃথিৱীখনৰে ৰজা আছিল পৰীক্ষিত। ৰজা হৈও তেওঁ এজন ঋষিৰ চৰণত সেৱা নিবেদন কৰিছে কি বুলি? এৰাম মুনিৰ চৰণ শিৰে পৰখিয়া, কৰিলা পাৱে প্ৰণাম, লুটক ঝৰিল তনু শিহৰিল, উচ্চাৰিল কৃষ্ণ ৰাম। কৃষ্ণ ৰাম বুলি কৈ মুনিৰ চৰণত সেৱা নিবেদন কৰিছে। আৰু সেৱা নিবেদন কৰি নিজৰ মনৰ ভাৱনা প্ৰকাশ কৰিছে। এই ৰাম দেৱৰো দুৰ্লভ তজু দৰ্শন, অন্তকালে পাইলোঁ আমি
আন হেতু নাই কৃষ্ণৰে হে কৃপা কিনো ভৃত্য প্ৰিয় স্বামী। দেৱতায়ো যাক বিচাৰিলে নেপায়। হে মহামানী শুকদেৱ, গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। মইতো তোমাৰ ওচৰলৈ যাম বুলি ভবা নাই, মইতো তোমাৰ কথা মনলৈও অহা নাই, অথচ তুমি আহি মোৰ কৃপাৰ বাবে আমাৰ ৰাজ্যত আমাৰ সভাতে তুমি উপস্থিত হ'লা। তাৰ বাবে ধন্যবাদটো পৰীক্ষিতে কাক দিলে? এতিয়া শুকগুৰু যে আহি তেওঁৰ সন্মুখত উপস্থিত হ'ল, ধন্যবাদটো কাক দিলে? পদে আমাক উত্তৰ দিছে, আন হেতু নাই। হেতু মানে কাৰণ, কোনো কাৰণ নাই বেলেগ। কৃষ্ণৰেখে কৃপা কিনো ভৃত্য প্ৰিয় স্বামী। এয়া কেৱল আমাৰ দাসৰ স্বামী কৃষ্ণদেৱৰ কৃপাৰ বশতহে এয়া সম্ভৱ হৈছে। এইবুলি পৰম ঈশ্বৰ কৃষ্ণদেৱক ধন্যবাদটো অৰ্পণ কৰিছে। এতিয়া আমাৰ যদি কোনোবাই সোধে বোলে গাড়ীখন কাৰ ইমান দামী ইমান ধুনীয়া, আমি ধন্যবাদটো কাক দিম? মই ল'লোঁ মোৰেই। আমি নিজক দিম ধন্যবাদটো, গৌৰৱ কৰিম, অহংকাৰ কৰিম। কিন্তু এজন সাগৰা পৃথিৱীৰ 61 সম্ৰাট হৈ তেওঁ ধন্যবাদটো কাক দিছে? তেওঁতকৈ, অৰ্থাৎ যিজনে এই সংসাৰখন সৃষ্টি কৰিছে, সেই সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱক ধন্যবাদ দিছে। হে প্ৰভু, তোমাৰ কৃপাৰ বাবেহে আজি মই এনেহেন পৰম বৈষ্ণৱক গৃহতে থাকি দৰ্শন পালোঁ। আৰু আমাৰ দুখন গাড়ী হ'লে একেবাৰে মই তই। সেই স্বভাৱবিলাক আমাক শাস্ত্ৰই পৰিৱৰ্তন কৰিবলৈ শিকিবলৈ কৈছে। ভাগৱত তেনে এখন উত্তম দাপোন। ৰাতিপুৱা শুই উঠিলোঁ আমি, আইসকলে শুই উঠি বাহিৰ বন কৰি গা পা ধুই প্ৰথম কৰা কৰ্মটো কি বাৰু? গা পা ধুই উঠি প্ৰথম কি কৰ্ম কৰে আপোনালোকে? আইসকলে কি কৰে? গুৰু সেৱা কৰে। মিছা কথা কৈছে। গা ধুই উঠি প্ৰথম গডৰেজটোৰ ওচৰলৈ যায়, ডাঙৰ আইনাখন চাইগৈ। চাইনে নাচায় আইনাখন? কেলে চায়? সেন্দুৰ ল'বলৈ। তাৰ পাছতহে গুৰু গৃহলৈ যায়। প্ৰথম কৰ্ম আইনাখন চোৱাটো। আইনাখন চাই সেন্দুৰকণ লওঁতে হুবহু চেহেৰাটো আইনাখনত দেখা পায়নে? পায়। যদি কেনেবাকৈ গালতে ইফালে সিফালে হাল মইনা দুটামান উঠে, কি ভাবে বাৰু? গুৰু গৃহলৈ যামতো যাম, কিন্তু তাৰ আগত ভাবোঁ বিউটি পাৰ্লাৰৰ পৰা আহিবগৈ লাগিব। কেলে? সৌন্দৰ্যতাটো ম্লান পৰিছে। সৌন্দৰ্যতাটো ধৰি ৰাখিব লাগিব যেনে তেনে। চকুৰ গুৰিকেইটা কলা পৰিছে, সৌন্দৰ্যতা ধৰি ৰাখিব লাগিব। এইটো ভাৱনা কেতিয়া আহে? যেতিয়া আইনাখনত নিজৰ ৰূপটো দেখোঁ তেতিয়াহে আহে। ঠিক তেনেকৈ ভাগৱত নামৰ এখনি বৃহৎ দাপোন, যিখন দাপোনে আমাৰ চকুৰ কৰ্মটো প্ৰকাশ কৰিছে, যিখন দাপোনে আমাৰ হাতৰ ধৰ্মটো প্ৰকাশ কৰি আছে, বুজাই দিছে আমাক। যিখন দাপোনে মনৰ ধৰ্ম, ভৰিৰ ধৰ্ম, কাণৰ ধৰ্ম, নাকৰ ধৰ্মই 24টা তত্ত্বৰ ধৰ্ম কি সুন্দৰভাৱে আমাক দাঙি ধৰিছে। সেই তত্ত্বকেইটাৰ, সেই ইন্দ্ৰিয়কেইটাৰ ধৰ্মটো কি আমি যদি এদিনো জানিবলৈ ভাগৱত নামৰ দাপোনখনৰ ওচৰলৈ নাযাওঁ, তেতিয়াহ'লে আমি শুদ্ধ হ'ব পাৰিম নাই? এতিয়া কেতিয়াও নোৱাৰোঁ। দাপোনখনৰ ওচৰলৈ যোৱাৰ লগে লগেহে দেখিলোঁ শালমইনা উঠিছেনে, চকুৰ গুৰি কলা পৰিছেনে, কলা চুলি কোচা বগা হৈছে। দাপোনৰ সন্মুখত ৰলতহে বুজি পালোঁ। ঠিক তেনেকৈ ভাগৱত নামৰ দাপোনখনৰ সন্মুখত থিয় হৈ দিলে হুবহু আমাৰ শৰীৰৰ ইন্দ্ৰিয়ৰ কৰ্মবিলাকৰ বিষয়ে আমাৰ জ্ঞানটো লাভ হৈ যাব। আৰু তাৰ পাছত সেই জ্ঞান আমি আশ্ৰয় কৰি সেই নিয়মেৰে জীৱন অতিবাহিত কৰাটোৱে হ'ল মংগল আচৰণ বুলি কৈছে। এতিয়া ৰজা হৈও পৰীক্ষিতৰ যিটো আচৰণ, সেইটো আমি কৰিছোঁ নে নাই কৰা? যদি নাই কৰা, আমি কৰিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে আমাৰ কল্যাণ হ'ব। এই কথাখিনি প্ৰকাশ কৰিছে কোনে? পৰীক্ষিত ৰাজাই। তোমাৰ চৰণে মৰণ সময়ে পশুহো প্ৰভু সাম্প্ৰত ম্ৰিয়মান নৰে সদায়ে কি কৰ্ম কৰিবে ইটো লোকত। এই সংসাৰত এটি ম্ৰিয়মান জীৱই, মনুষ্যই কি কৰ্ম কৰিলে মায়াৰ পৰা হাত সাৰিব পাৰিব,
এই সংসাৰৰ পৰা তৰিব পাৰিব, পৰিত্ৰাণ পাব। কাহাক শুনিব, কাহাক জপিবে, কাহাক স্মৰিবে নৰে, ভজি বাক যোগ্য কোননো দেৱতা, কহিও মোক সত্তৰে। কাক চিন্তা কৰিব লাগিব, কাক স্মৰণ কৰিব লাগিব, কাক ভাবিব লাগিব, কাৰ চৰণলৈ যাব লাগিব। প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ পৰীক্ষিতে সুধিছে, আপুনি মই দৰকাৰ নাই সুধিবলৈ, আপুনি মই পঢ়িলেও উত্তৰটো লৈ ল'লে আমাৰ কাম হৈ গ'ল। উত্তৰটোকে কোনোদিন লোৱা নাই। যি বেদে তোমাক কহে অ তাক নিতে পঢ়ে, তথাপি অজ্ঞানতাৰ নিতে নিতে চৰে। সমস্ত বেদান্ত সাৰ মহাভাগৱত। আমি প্ৰথমেই কোৱা হৈছে নামঘোষা শাস্ত্ৰৰ বাক্য যে সমস্ত বেদান্ত সাৰ যেতিয়া মহাভাগৱত, গতিকে মহাভাগৱত নামৰ উত্তম বেদে কাৰ কথা কৈছে? কেৱল কৃষ্ণৰ কথা কৈছে। মূৰবিনে বেদে কিছু আন নবখানে। সেই ভাগৱত শাস্ত্ৰ সদায় পঢ়ি আমাৰ জ্ঞান হৈছেনে এতিয়া অজ্ঞান হৈছে? আমি জ্ঞানী হৈছোঁ নে অজ্ঞানী হৈছোঁ? যদি কৃষ্ণৰ কথা কৈছে তেতিয়াহ'লে আমি কৃষ্ণৰ চৰণলৈ যাব লাগে। কৃষ্ণৰ চৰণলৈ নগৈ ভাগৱতো পঢ়িছোঁ, অন্য দেৱতাৰ চৰণো সেৱা কৰি আছে। মানে নিতে নিতে ভাগৱত পঢ়িছোঁ নামঘৰত, নিতে নিতে গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলোঁ শৰণ। দিনৰ ভাগত আইসকলে আকৌ আবেলি বেলেগ এটা ভৈ দিয়ে, তাৰপাছত ৰাতিলৈ বাপ সমস্তই নামঘৰত গোটেই ভাদ মাহটো নাম লয়। শেষৰ দিনা বিশ্বকৰ্মা পূজা ভাগ পাতে। এতিয়া উত্তৰটো কি হ'ল বাৰু? যি বেদে তোমাৰ কথা কৈছে, নিতে নিতে পঢ়ি আছোঁ, শুনি আছোঁ, গৈ সেইখন অন্য দেৱৰ সেৱা ভাগ কৰি পেলাল। তাৰমানে আমাৰ অজ্ঞানতাটো দিনে দিনে বাঢ়ি গৈ আছে। গতিকে আমি ভাল ধৰণে কায় বাক্য মন সুদৃঢ় বিশ্বাসে এই কথাখিনি শুনাটো অতীৱ প্ৰয়োজন। এতিয়া সেই প্ৰশ্নৰ উত্তৰ পৰীক্ষিত ৰাজাৰ আগত মহামানী শুকদেৱে দিবলৈ আগবাঢ়িছে আৰু শুকদেৱে দি গ'ল। আমি প্ৰশ্নটোৰ উত্তৰ আংশিক প্ৰকাশ কৰি দিয়া হৈছে। এৰা শুনিওক সভাসদ মহাভাগৱত পদ, কৃষ্ণ কথা পৰম অমৃত, ভকুতি মুকুতি যত সবে হৈ উপগত, ইহ পৰলোকে মহাহিত। সভাসদবৰ্গ, ইহকাল পৰকাল সমস্ততে জীৱৰ কল্যাণ সাধন হোৱা মাৰ্গটো হ'ল পূৰ্বত নজানে কেৱে পৃথিৱীত শুকদেৱে, কলিযুগে কৰিলা প্ৰচাৰ। পূৰ্বতে যিটো কথা বুজি পোৱা নাছিল, সেই বুজি নোপোৱা সত্য শুদ্ধ মাৰ্গটো শুকদেৱে কলিযুগত প্ৰচাৰ কৰিছে। এতিয়া সেই নিয়মটো কি? বিচাৰি নিশ্চয় কৰি পিয়াক কৰ্ণ ভৰি, মহা মহা ভাগ্য আছে যাৰ, যাৰ যাৰ মহাভাগ্য আছে। এতিয়া ৰাস্তাটোৱেদি কিমান গাড়ী গৈ আছে, ওদালগুৰি টাউনখনত কিমান মানুহ অহা যোৱা কৰি আছে, তাৰ ভিতৰত আপুনি মইহে শুনিবলৈ আগবাঢ়ি আহিলোঁ। তাৰমানে উত্তৰটো হ'ল, যাৰ আছে পুণ্য অসংখ্যাত, সিহে কাণ পাতে কৃষ্ণৰ কথাত। কৃষ্ণৰ কথাত যে আমি কাণ পাতিছোঁ, শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে আমি হেনো পুণ্যৱন্ত জীৱ। সেইকাৰণে আমি শাস্ত্ৰৰ কথা, কৃষ্ণৰ কথা কাণ পাতিবলৈ সৌভাগ্যৱন্ত হ'ব পাৰিছোঁ। সিদ্ধান্ত দিলে, সমস্তে শাস্ত্ৰৰ মত, বেদ বেদান্তৰো তত্ত্ব, কৃষ্ণেহে পৰম ইষ্ট দেৱ, পূজৈ যাক ব্ৰহ্মা হৰে, কোননো পামৰ নৰে, তাংক আশী নকৰিবে সেৱ। এইটোৱে একেবাৰে ফাইনেল সিদ্ধান্ত, মানে চূড়ান্ত সিদ্ধান্তটো। সমস্ত শাস্ত্ৰৰ মত, আপুনি মই শিৱ পুৰাণ পঢ়োঁ,
গৰুৰ পুৰাণ পঢ়োঁ, যিয়ে নপঢ়োঁ, কোনো কথা নাই। সমস্ত শাস্ত্ৰৰ মতটো কেৱল এটাই, সেইটো হ'ল বেদ বেদান্তৰো তত্ত্ব, কৃষ্ণেহে পৰম ইষ্টদেৱ। অৰ্থাৎ আমি জীৱাত্মাবিলাকে চিন্তা কৰিব লগা একমাত্ৰ সৰ্বশক্তিমান তত্ত্বটোৰ নাম হ'ল কৃষ্ণ তত্ত্ব। আৰু সেই কৃষ্ণ তত্ত্বৰ চৰণত সদায় কোনে কোনে সেৱা কৰি থাকে? আপুনি মইতো বহু দূৰৰ কথা। কোনে সেৱা কৰে? পূজৈ জাক ব্ৰহ্মা হৰে। ব্ৰহ্মা মানে যিজনে সৃষ্টি কৰিছে আমাক, সেইজন প্ৰজাপতি ব্ৰহ্মাই কাক চিন্তা কৰে, কাক সেৱা কৰে? কৃষ্ণদেৱ। তেতিয়াহ'লে আমি কিয় নকৰিব? 2 নম্বৰতে সেৱা কৰে যিজনে সংহাৰ কৰে জীৱক, সেইজন হৰ অৰ্থাৎ শিৱই কেৱল কৃষ্ণদেৱৰ নামত নিজক শৰণাপন্ন কৰি ৰাখে। না আমি আকৌ কাক সেৱা কৰিম এতিয়া? উত্তৰটো সুন্দৰভাৱে ভাগৱতে দিছে। যাৰ নাম লৈলে মাত্ৰ যজ্ঞ কৰিবাৰ পাত্ৰ শুৱয়াতি ম্লেছ অন্ত্য জাতি নভজিয়া সেন দেৱ আনকেশে কৰৈ সেৱ সি জন জানা আত্মঘাতী। সেইজন ঈশ্বৰ কৃষ্ণক সেৱা নকৰি যদি অন্য দেৱতাৰ চৰণলৈ যোৱা, তেতিয়াহ'লে তেওঁৱে আত্মঘাতী বুলি কৈছে, মৃত সমান বুলি কৈছে। এতিয়া আমি সেইটো ব্যৱস্থাৰ ভিতৰত কোনটো ব্যৱস্থাত আছোঁ, সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আমাৰ মংগল হ'ব নে নহয়। তাৰপাছত পৰীক্ষিত ৰাজাৰ আগত শুকদেৱে জ্ঞান প্ৰদান কৰিছে, অৰ্থাৎ উপদেশ প্ৰদান কৰিছে। পদে আমাক কৈছে, হে ৰাজন, তুমি সুধিলা নহয় মোক এই প্ৰশ্নটো যে মোক সুধিলা, মই জানো তুমি শুনা। এই বুলি শুকদেৱে আকৌ একেবাৰে গৰ্ব অহংকাৰী কৰি কৈ দিয়া নাই। এতিয়া শুকদেৱৰ স্বভাৱটো গুৰুজনাই দৰ্শন কৰাইছে। শুকদেৱে কি বুলি কৈছে? কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। হে ৰাজন, তুমি কিন্তু এজন মহামহন্ত। তুমি যদি সাধু নহলাহেঁতেন, তুমি যদি মহন্ত নহলাহেঁতেন, তুমি যদি পৰম ভকত নহলাহেঁতেন, ইমান উত্তম প্ৰশ্ন, ইমান উত্তম ভাৱনা তোমাৰ হৃদয়ৰ পৰা মুখেৰে কেতিয়াও বাজ নহ'লহেঁতেন ৰাজন। শুকদেৱৰ চাৰিত্ৰিক দৰ্শনটো কৈছে। এতিয়া আমাক কোনোবাই সুধিলে কি বুলি কওঁ? মই কোৱাটো মানিবই লাগিব তহঁতে। সমাজত যদি মই কোৱাটো নামানে, তেতিয়াহ'লে মই তহঁতৰ লগত খাব নোৱাৰোঁ। আমাৰ চিন্তা ভাৱনা এনেকুৱা, আৰু এজন মহান ঋষি শুকদেৱৰ চিন্তা ভাৱনা হ'ল এনেকুৱা। প্ৰশ্নকৰ্তাজনক মই জানো এই বুলি পোনপটীয়াকৈ কৈ দিয়া নাই। পৰম ঈশ্বৰ ভগৱন্তৰ চৰণ যুগল, পদুম ফুলৰ নিচিনা চৰণ যুগল হৃদয়ত আনি চিন্তা কৰিছে, আৰু চিন্তা কৰি পৰীক্ষিতক কৈছে, তুমি মহাধন্য। মই যদি কৃষ্ণ কথা পাহৰি গৈছিলোঁ, তুমি কিন্তু মোক মনত পেলাই দিলা। এই বুলি সুন্দৰভাৱে সেই মহান ঋষিৰ স্বভাৱটো কেনেকুৱা, আমাৰ স্বভাৱ কেনেকুৱা, এই পাৰ্থক্যটো গুৰুজনে আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে। তাৰপাছত ধন্য নৰপতিটো মতি উত্তম তোমাৰ পুছিলা হাজিটো কথা সংসাৰতে সাৰ। ধন্য ৰাজন, তোমাৰ মতি অতি উত্তম। তুমি যি প্ৰশ্ন কৰিলা, এয়া সংসাৰৰ জীৱৰ কাৰণে সাৰ বস্তু। এই সাৰ বস্তু সংসাৰী জীৱই যদি আশ্ৰয় কৰে, তুমিতো ধন্য হলাই ৰাজন। তোমাৰ লগতে ময়ো ধন্য হৈছোঁ, আৰু আমাৰ দুইজনৰ লগতে ভৱিষ্যত উত্তৰাধিকাৰী যি জীৱই সংসাৰলৈ আহিব, তেওঁলোকেও যদি এই প্ৰশ্নৰ উত্তৰ সাৰ বস্তুটো গ্ৰহণ কৰে, তেওঁলোকো এই সংসাৰৰ পৰা পৰম কৃপাধন্য হৈ গতি লাভ কৰিব। এৰাম মুখ্যৰু সাধন ইটো জগতৰে হিত লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত নাহি জ্ঞান যাৰ জাতি
ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ আচৰে তাহাৰ শ্ৰুতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ু পাত। ৰাজন, এই সংসাৰত যি জীৱ অজ্ঞানী, যি জাতিয়ে পূৰ্ব পৰম্পৰা কৰ্ম অনুসৰি ধৰ্ম বুলি পালন কৰি আছে, বাজ বিচাৰ নকৰে, নিতে নিতে বলি বিশ্ব পাঁচটা যজ্ঞৰ মাজেৰে জীৱন অতিবাহিত কৰি থাকে, তাহাৰ শ্ৰুতব্য কথা আছে অসংখ্যাত। তেওঁলোকে শুনিব লগা, বুজিব লগা বহুখিনি কথা আছে ৰাজন। সেই পাঁচটা যজ্ঞৰ কথা আমি সমস্তজনাই কম বেছি পৰিমাণে বুজি পাওঁ। এটি জীৱ পিতৃ শিৰৰ পৰা ৰসৰূপে মাতৃগৰ্ভত আহি যেতিয়া প্ৰৱেশ কৰে, প্ৰৱেশ কৰি 10 মাহ 10 দিন মাতৃগৰ্ভত লালিত পালিত হৈ এই সংসাৰ যেতিয়া দৰ্শন পায়, পাঁচটা ধাৰ লাগি আহে। সেই পাঁচটা ধাৰ হ'ল ঋষি ঋণ, পিতৃ ঋণ, পোষ্য ঋণ, দেৱ ঋণ আদি আদি ধৰণে পাঁচটা ধাৰ এটি জীৱই জন্ম হোৱাৰ লগে লগে পোত খাই থাকে, অৰ্থাৎ ধাৰত পৰি আহে। এতিয়া সেই পাঁচটা ধাৰ খুজিবৰ বাবে আমি এই সংসাৰত পাঁচটা কৰ্ম কৰিব লগা হয়, যিকেইটা কৰ্ম শাস্ত্ৰই পঞ্চযজ্ঞ বুলি আমাক দৰ্শন কৰাইছে। হোমে দেৱ ঋণ, অৰ্থাৎ হোম যজ্ঞৰ জৰিয়তে দেৱতাৰ ঋণৰ পৰা জীৱ মুক্ত হৈ থাকিব পাৰে। তৰ্পণে ঋষিৰ, তৰ্পণ কৰাৰ জৰিয়তে ঋষি ঋণৰ পৰা মুক্ত হৈ থাকিব পাৰে। তাৰ পাছত শ্ৰাদ্ধ আদিয়ে পিতৃৰ, শ্ৰাদ্ধ কৰ্মৰ জৰিয়তে পিতৃ মাতৃ এই সংসাৰ এৰি গুচি যায় তেতিয়া আমি যিটো কৰ্ম কৰোঁ, সেই কৰ্মৰ জৰিয়তে পিতৃ মাতৃৰ ঋণ খুজিব পৰা যায়। এইটো এটা যজ্ঞ কৰ্ম। তাৰ পাছতে সমভাৱে সুহৃদ জনৰ খোজে ঋণ, পোষ্য ঋণ, অৰ্থাৎ আমাক কোলাই পাচিয়ে লৈ ইটো সিটো কাৰ্যক্ষেত্ৰত ডাঙৰ হোৱালৈকে আমাক যিসকলে সহায় কৰিছে, বংশ পৰিয়াল, ককাই ভাই, ইষ্ট মিত্ৰ কুটুম্ব, এইসকলেই হ'ল আমাৰ সুহৃদ। এই সুহৃদসকলৰ ঋণৰ পৰা মুক্ত হোৱাৰ ব্যৱস্থাটো হ'ল সমভাৱ, অৰ্থাৎ সত্য শৌচ ক্ষমা দয়া। ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল ককাই ভাইৰ লগত দন হাই কাজিয়া নকৰি সুন্দৰভাৱে মৰম স্নেহ দয়া কৰোণাৰ মাজেৰে আমি যদি জীৱনটো অতিবাহিত কৰোঁ, সুহৃদসকলৰ ঋণৰ পৰা মুক্ত হ'ব পাৰি। সমভাৱে সুহৃদ জনৰ খোজে ঋণ, এহি ভাৱে ঋণী সদা ভকতি বিহীন। কিন্তু পাঁচটা ঋণৰ পৰা মুক্ত হ'বলৈ পাঁচটা যজ্ঞ কৰিলেও যিজন ভকতিবিহীন সেইজন কিন্তু সেই পাঁচটা যজ্ঞ কৰিলেও মুক্ত হ'ব নোৱাৰে বুলি কৈছে। এতিয়া সেই পাঁচটা যজ্ঞ কৰি যদি মুক্তই হ'ব নোৱাৰোঁ, তেতিয়াহ'লে সেইকেইটা কৰি কি লাভ হ'ল? আমাৰ একোতো লাভ নহ'ল। সেইকাৰণে আমাক মুক্ত হোৱাৰ উপায়টো একেবাৰে গুৰুজনে সহজকৈ সুন্দৰভাৱে দিছে। কায় বাক্য মন কৰি নিশ্চয়ে যিজনে মুকুন্দৰ চৰণত পখিল শৰণে।
যিজনে কায় বাক্য মন চিত্ৰৰ লগত একাত্মক হৈ নিতে নিতে কেৱল মুকুন্দৰ চৰণত শৰণাপন্ন অৰ্থাৎ গুৰু সেৱা কৰিয়ে থাকে যিজনা সদায় তাৰৰি নখোজা সবে গৈল সমস্তৰ নকৰিও ঋণী আৰ নুহিষিতো নৰ। 5টা যজ্ঞ এটাও নকৰাকৈ সেইজনে এনেই মুক্ত হৈ যাব পাৰে। এতিয়া আমি কোনটো কৰিম? এতিয়া পিতৃ মাতৃৰ শ্ৰাদ্ধ কৰ্ম 6 মাহৰ মূৰত ছমহীয়া, বছৰেকৰ মূৰত বছৰিকীয়া, সেইটো কৰিলেও যেতিয়া মুক্ত হ'ব নোৱাৰোঁ, কৰিম নে নকৰিম? এতিয়া সদায় যদি গুৰু সেৱা কৰি থাকোঁ, শৰণ ভজন ভক্তি সদাচাৰ যাক জানি নৰ নাৰী তৰুক সংসাৰ, শৰণ ভজন ভক্তি সদাচাৰী 4টা বস্তু আমি আশ্ৰয় কৰাৰ লগে লগে সি নৰই হওক নাৰীয়ে হওক, আবাল বৃদ্ধ বনিতা অন্ত্যজো চাণ্ডাল যিয়ে নহওক, তেওঁ শিক্ষাগত অৰ্হতা কিমান আছে দৰকাৰ নাই। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নিচ তেওঁ যিয়ে নহওক, মুকুন্দৰ চৰণত যদি কায় বাক্য মন শৰণে পখি সদায় গুৰু সেৱা কৰি থাকে, কোনো ছমহীয়া কৰাৰ দৰকাৰ নাই, কোনো বছৰিকীয়া কৰাৰ নিয়মৰ দৰকাৰ নাই, কোনো যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা কৰাৰ কোনো দৰকাৰ নাই, অনায়াসে তেওঁ মুক্তি লাভ কৰিব। একেবাৰে সহজ। যাগ যজ্ঞ পূজা পাতলৰ বাবে কিমান ধন টকা পইচাৰ খৰচ হয়, কিন্তু গুৰুজনাই কৈছে হৰি নাম কীৰ্তনত নাহি কাল দেখ পাত্ৰ, নিয়ম সংযময়ে কুবিধি, হৰিত শৰণ লয়া কেৱল শৰীৰ নাম, কীৰ্তন কৰন্তে হুৱে সিদ্ধি। হৰিনাম আশ্ৰয় কৰিবলৈ 2টাই নিয়ম দিলে। এটা হ'ল হৰিত শৰণ লোৱা, হৰিনাম কেৱল আশ্ৰয় কৰা। ক'ত কৰিবা? পথাৰত হাল বাই আছোঁ, নকৰিম নেকি? ক'ত কৰিবা? গাড়ীখন চলাই অফিচলৈ গৈ আছোঁ, কৃষ্ণ বুলি নকম নেকি? আইসকলৰ মাহেকীয়া হয়, ঋতুমতী হয়, মাহে মাহে 7 দিন গুৰুগৃহলৈ যোৱাৰ পৰা বঞ্চিত হৈ থাকে। সেই বুলি গুৰুগৃহলৈ যোৱাৰ নিয়মটোহে নাই, কৃষ্ণ বুলি প্ৰাৰ্থনা ভাগ মনেৰে গাই নাথাকিম নেকি? ঘৰটো সাৰি থাকোঁতে গুণগুণাই প্ৰাৰ্থনা ভাগ গাই নাথাকিম নেকি? কিমান টকা খৰচ হ'ব কৃষ্ণ বুলি ক'বলৈ? 5 পইচাও খৰচ নহয়। ইমান সুন্দৰ দৰ্শন কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, বঢ়াৰপো মাধৱ গুৰুজনা আমাক দিছে। কৃষ্ণ বুলি কৈ তৰি যাব পাৰিবা। প্ৰমাণ মহাপাপী অজামিল, প্ৰমাণ কংসটো একেবাৰে দুৰ্দান্ত অসুৰ। যিদিনা আকাশবাণী শুনিলে সেইদিনাৰ পৰা খাওঁতে শুওঁতে গা ধুওঁতে খোজে কাটলে বাক্যে বচনে কোন কৃষ্ণ, সি মোক মৰাৰ আগতে মই তাক মাৰিম। বিচনাখনত শুবলৈ যাওঁতে কৃষ্ণকে শুই থকা দেখে। সেইটো হ'ল শৰণৰ ব্যৱস্থাটো। আমি আগতে কি আছিলোঁ, আমাৰ ভাৱনা, আমাৰ আচাৰ আচৰণ দৰকাৰ নাই। যিদিনাই আমি গুৰুৰ ওচৰত শৰণাপন্ন হ'লোঁ, আমাক নিয়মকেইটা শিকাই দিলে, সেইদিনাৰ পৰা খোজে কাটলে বাক্য বচনে কংসৰ নিচিনা হ'ব লাগিব, যে কেৱল কৃষ্ণ তত্ত্বক আমি আত্ম উপলব্ধি কৰিব লাগিব, হৃদয়ংগম কৰিব লাগিব। তুমি গাড়ী চলাই গৈ আছা, দৰকাৰ নাই। পথাৰত তুমি ধান দাই আছা, দৰকাৰ নাই। তুমি হাল বাই আছা, কোনো কথা নাই। তুমি খৰি এডাল ফালি কুঠাৰখন মাৰি আছা, কোৰখন লৈ পথাৰত আলি দি আছা, দৰকাৰ নাই। তুমি গুণগুণাই কৃষ্ণ নাম আশ্ৰয় কৰি থাকা। সেই কোৰখন মাৰি থাকোঁতে, আলি দি থাকোঁতে বজ্ৰপাত পৰি তুমি মৰিও থাকিব পাৰা। জানা নাহি তথাপি তাহাৰ অকল্যাণ, সেই জীৱয়ো মুক্তি লাভ কৰে। ইমান মহান কৃষ্ণ নাম। কিন্তু বাকী দেৱতাৰ নাম আশ্ৰয় কৰিলে জীৱৰ সেইটো মংগল সাধন হ'ব বুলি কোনো এভাগী শাস্ত্ৰই আমাক ক'তো এশাৰী পদবন্ধে ছবি দুলৰি লেচাৰীত ক'তো কোৱা নাই। কোনটো কৰিম এতিয়া? সেইটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। আমি প্ৰত্যেকেই ভাগৱত শুনিছোঁ, প্ৰত্যেকেই ভাগৱত আমি আশ্ৰয় কৰিছোঁ। গতিকে প্ৰত্যেকেই নিজৰ বিচাৰ বিবেচনা বুদ্ধিৰে আমি সেই ব্যৱস্থাটোৰ মাজলৈ আগবাঢ়ি যাব লাগিব। সিদ্ধান্ত আমাক এনেকৈ দিলে,
দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰে নিদ্ৰা স্ত্ৰী আলাপনে ৰাত্ৰি আয়ু হৰে মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ সিহেতু নেদেখে নৰে আপোন বিনাশ আমি ৰাতিপুৱা হোৱাৰ লগে লগে আমাৰ চিন্তাটো কি বাৰু এটাই চিন্তা মোৰ ল'ৰাটোক কেনেকৈ ভাল কাপোৰ এসাঁজ পিন্ধাম তাৰ কাৰণে আমি ধন ঘটিবলৈ দৌৰ মাৰোঁ কেনেকৈ দাঁতি ঘৰতকৈ ভালকৈ এসাঁজ খাব পাৰোঁ সেইটোৰ চিন্তাত আমি ঘৰৰ পৰা ওলাই যাওঁ কিবা এটা ঘটিব লাগে তাৰমানে যি ভাৱনাতে আমি ওলাই নাযাওঁ ভাৱনাটোৰ নাম হ'ল এটা সেইটো হ'ল সুখ 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 বুলি নৰ এনে বলিয়া নেদেখিলে সুখমুখ মাথো দুখ পায়া বিদ্যালয়ত পাঠ্যপুথিত পাইছিলোঁ তাৰ ঘৰত সুখৰ ফুলপাহ নুফুলে কাৰ ঘৰত যাৰ ঘৰে অহৰ্নিশে নগুছে কন্দল আমাকতো আধ্যাত্মিক জ্ঞানটো তেতিয়াই দিছিলে বিদ্যালয়ত আৰু একোটা আধ্যাত্মিক জ্ঞান দিছিলে আধ্যাত্মিক জ্ঞানকেইটা কি আমাৰ হাতৰ আখৰবিলাক ভাল হ'বৰ বাবে বিদ্যালয়ৰ শিক্ষকে আমাক এতিয়াৰ দিনত হোমৱৰ্ক বুলি কয় হোমৱৰ্ক তেতিয়াৰ দিনত ঘৰত কৰি আনিবি এই বুলি কয় শিক্ষকে এতিয়া আমাৰ হোমৱৰ্ক বুলি নামাকৰণ হ'ল সেই একেটা শব্দই একেটা ব্যৱস্থা ঘৰত কি কৰি আনিবলৈ কয় কলপাত এখিলা কাটি দিবলৈ কবি বাপেৰক এই বুলি কয় তেতিয়াৰ দিনৰ কথা কৈছে আমাৰ দেউতাসকলে জানে আপোনালোকে আমিতো আজি ল'ৰা কিন্তু সেই শব্দটো তেতিয়াৰ প্ৰচলিত বাপেৰক কলপাত এখিলা কাটি দিবলৈ কবি আৰু কলপাতখিলা অকণমান জুই ধোঁৱাত শুকুৱাই ল'বলৈ কয় লেৰেলাই ল'বলৈ কয় তাৰপাছত বাঁহৰ জোঙা মাৰি এডাল ল'বি অকণমান জোঙা কৰি দুশাৰী দুশাৰী বাক্য তিনি শাৰীকৈ লিখি আনিবি বাক্য দুশাৰী কি এইটো এশাৰী বাক্য হ'ল সত্যৰ সদায় জয় কোনোবা নিলিখা আছে নি বাৰু সকলোৱে কিন্তু লিখিছিল সত্যৰ সদায় জয় এইটো ঋগ্বেদৰ মন্ত্ৰ সত্যম এবম জয়তে সত্যৰ সদায় জয় অসমীয়াত অনুবাদ হৈছে আৰু সত্য এতিয়া কোন সদায় জয় বুলি কৈছে নহয় সত্যৰহে অসত্যটো পৰাজয় বুলি কৈছে এতিয়া সত্য মানে কি মাধৱদেৱে নামঘোষা শাস্ত্ৰত কৈ দিলে আমাক হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত আৱৰজতে ইটো তোমাৰ বিনোদৰূপ চৰাচৰ মায়াৰে কল্পিত চৰাচৰ মানে স্বৰ যোগ অচৰ সমান চৰাচৰ লৰচৰ কৰিব পৰা এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰা সেই প্ৰত্যেকটো জীৱ কেৱল তোমাৰ মায়াত আছে বিপৰীতে তুমি কিন্তু শুদ্ধ তুমি কিন্তু সত্য তুমি কিন্তু চৈতন্য সেইকাৰণে আমি প্ৰাৰ্থনাটো বাৰান্দাত সকলো একেলগে গাইছিলোঁ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায় এইটো আধ্যাত্মিক জ্ঞান বিদ্যালয় বাৰান্দাটো দিছিলে বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতো দিছিলে সত্যম এবম জয়তে সত্যৰ সদায় জয় সত্য কোন আমি বুজি পালোঁ চৈতন্য কোন বুজি পালোঁ কৃষ্ণ শুদ্ধ কোন বুজি পালোঁ কৃষ্ণ কৃষ্ণ যদি শুদ্ধ বাকী দেৱ দেৱতাসকল অশুদ্ধ কৃষ্ণ যদি সত্য তেতিয়াহ'লে বাকীসকল অসত্য কৃষ্ণ যদি চৈতন্য জীৱিত বাকীসকল অচেতন তেন্তে আমি এতিয়া বিদ্যালয় বাৰান্দাত বিদ্যালয়ৰ শ্ৰেণীকোঠাত 5 বছৰ 6 বছৰ 7 বছৰতে যদি সেই জ্ঞানটো পাইছিলোঁ আজি আমাৰ বয়স কিমান 60 বছৰ
70 বছৰ এতিয়া আজি আমাৰ কৰ্মটো কি ধৰ্মৰ গুৰি বঠা ধৰি আছোঁ কোনোবা শৰণাচাৰ্য কোনোবা সাতুলা কোনোবা বুজন্দা কোনোবা মেধি আদি বিভিন্ন ভাৱ লৈ আছোঁ আমি সমাজত আমি এতিয়া সত্যক আশ্ৰয় কৰি আছোঁ নে অসত্যক আশ্ৰয় কৰি আছোঁ সেইটো আমি বুজিবলৈ হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিব লাগিব সেইটো পাৰ্থক্যটো আমি চিন্তা কৰি চাব লাগিব কোনটো খেলি মেলি হৈ আছে আমাৰ